কলিয়াবৰ কুঁৱৰীতলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফপলা স্বৰূপ কেইবা মাহ ধৰি কুঁৱৰীতল পানী যোগান আঁচনিৰ পৰা পানী নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ মানে কি বহুত দিন ধৰি টেপৰ পানী অহা নাইকিয়া মানে অতিষ্ঠ হৈ লৈ পেলাই মই কেইগৰাকীমান মানুহলৈ পাব্লিক হেল্থ অফিচলৈ গৈছিলোঁ ছাৰক লগ কৰিলোঁ ছাৰক লগ কৰি লৈ পেলাই মই ৰাজহুৱা মানে এপ্লিকেশ্যন এখন লিখিলোঁ আৰু বহুতো মানুহৰ তেনেকৈ চহী তহি লৈ পেলাই তাত দিলোঁগৈ তেতিয়া ছাৰে কৈছে যে হেৰি আপোনালোকৰ 3 দিনৰ ভিতৰত পানী আহি যাব বুলি ক'লে তাৰপিছত তেওঁ আমি যোৱাৰ এঘণ্টামানৰ পিছত অফিচৰ পৰা আহি লৈ পেলাই চালেহি কি বেয়া হৈছে তাৰপিছত মোলৈ ফোন কৰিছে যে আপুনি ভিডিঅ' বাইদেউক লগ কৰগে হাত বৰাবলৈ ভিডিঅ' বাইদেউক লগ কৰিলে 29 তাৰিখে গৈছোঁ যোৱা মাহৰ PHD অফিচত গৈছোঁ 17 তাৰিখে প্ৰায় এমাহেই হ'ব মানে এতিয়া তেতিয়াৰ পৰা পানী এতিয়ালৈকে নাইকিয়া এতিয়া আমি ধৰক ফিজিকেলি হেণ্ডিকেপ মানুহ আৰু আমিতো ধৰক দিন হাজিৰা কৰি খোৱা মানুহ আমাৰতো তেনেকুৱা ধৰক আমি পটককৈ কল এটাও বহুৱাব নোৱাৰোঁ লোকৰ তাৰ পৰা পানী আনি খাইছোঁ তাতে কিমান কষ্ট হয় যেনে হেণ্ডিকেপ মানুহে লোকৰ ঘৰৰ পৰা পানী আনি খোৱাটো মানে সদায় টেপৰ পানীৰ পাইপডাল লৈ পেলাই চাই থাকোঁ পানী আহিব বুলি আগতে যেতিয়া পানী দিছিলে টাইমতেতো পানী নিদিয়েই তেওঁ যিহেতু কেয়াৰটেকাৰজনে যিহেতু কাম কৰিছে তেওঁ টাইমমতে পানীটো দিব লাগে তেওঁ টাইমমতেতো পানী নিদিয়ে ছাৰে কোৱা মতে আমি হাতবৰ ব্লকত গৈ ভিডিঅ' বাইদেউক লগ কৰিবলৈ গ'লোঁ তেওঁক কিন্তু লগ কৰিবলৈ গৈ নাপালোঁ কাৰণে আমি প্ৰদীপ বৰাৰ হাতত মানে এপ্লিকেশ্যনখন দি লৈ পেলাই গুচি আহিলোঁ বহুত সমস্যা হৈছে আমাৰ কলিয়াবৰ বহুতো মানুহে মানে পানী পোৱা নাই আৰু ৰাস্তা কিনাৰ যিমান টেপবিলাক আছে চব পানীৰ টেপবিলাক বিকল হৈ আছে খঙতে মানুহে ভৰি দি গুৰিয়াই ভাঙি দিছে মানে কৰিতুল মেইন কৰিতুলৰে হয় কৰিতুল পানী যোগান আঁচনি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈ ৰাজহুৱা স্বাক্ষৰসহ ভুক্তভোগীৰ তাঁতবাতি কৰি অহা যোৱা কৰিছে যদিও কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে যদিও কলিয়াবৰ বিভিন্ন অঞ্চলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে মধ্যবিত্ত লোকসকলে কুঁৱৰীতল পানী যোগান আঁচনিৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে ভুক্তভোগী স্থানীয় লোকসকলে বহু ঠাইত বিশুদ্ধ খোৱা পানী নাপায় ৰাইজে টেপ ভাঙি দিছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে পানী তেনেকৈ দিব নোৱাৰে তেতিয়া থাকিনো কি লাভ আছে এইটো থাকিতো একো লাভ নাই আজি অলপ দিনৰ আগত দেখিলোঁ যে এইটো ওপৰত এইখন বনালে পানী টেংকি ডাঙৰ টেংকি বোলে এইটো বোলে একেবাৰে ৰাতি দিন পানী দিব বোলে ঘৰত তেনেকৈ বুলি কয় কোৱাৰ পিছতো এইখন কি হ'লগৈ এখন বন্ধ হৈ গ'ল দেখোন এখন পানীয়েই নাই আৰু তাৰপাছতো দেখোন সেই তলৰ পৰা পানী দিওঁতেও সেই পানীটো দিয়ে সময়ত পানীটো দিব নোৱাৰে এইটো পানী যদি সময়ত দিবই নোৱাৰে তেতিয়াহ'লে ইয়াত এই ল'ৰাবিলাক যে ৰাখিছে কি কাৰণত ৰাখিছে সময়ত পানীয়ে দিব নোৱাৰে আৰু পানীটো যদি দিয়ে সেই পানীটো টেপলৈ ভালকৈ নাপায় কুকুৰে মোচা নিচা চিৰিককৈ অকণ আহি থাকিব বাল্টিটো ভৰ্তি হওঁতে আধা ঘণ্টামান লাগিব সেই তেনেকৈ পানীটো দিয়ে বহুত দিন হৈ গ'ল আজিতো কমচে কম 10-15 দিনৰ পৰা এইটো কিবা বেয়াই হৈ আছে জনাব নাই আৰু কিবা বেয়া হ'লে সেই তেনেকৈ 10-15 দিন থৈ দিয়ে এই পানীত থকা এই পানী যিখিনি অফিচত মানুহে কাম কৰে অফিচত সেই মানুহখিনিৰ দায়িত্ব হ'ব লাগেনে নাই কোনখিনি হেৰিয়াত পানী পাইছে ক'ত নাই পোৱা এইখিনি কি কৰি থাকে এনেই চৰকাৰৰ পইচা খোবা লৈ আছে নেকি এইটো চাব লাগে কমচে কম যে পানী ক'ত পাইছে ক'ত নাই পোৱা এই কাৰবাৰ চলি আছে সিহঁতে চৰকাৰৰ টকাবিলাক খালি লৈছে আৰু খাইছে আৰু ঘূৰিছে সেইটোহে কাম কৰিছে আমাৰ ৰাইজে পানী খাবলৈ নাপাই পেলাই সেই দমকলৰ পানী খাই আছে আইৰণ থকা পানী আৰু আইৰণ থকা বাচ্চাবিলাকক পানী খুৱাবলগীয়া হৈছে বেমাৰ হৈছে ল'ৰা ছোৱালী আৰু কি হ'ব বেমাৰ হৈছে হস্পিটেলত পইচা দিব লাগিব এতিয়া আমি ভাবোঁ যে এই পানীটো সোনকালে আমাক ঠিক কৰিব লাগে নহ'লে আমি বেলেগ ব্যৱস্থা ল'ম আৰু এই পানীটো আমাক লাগে ৰাইজক লাগে আৰু ৰাইজে চবেই এয়া ওলাই আহিছে সেইকাৰণে যে এই পানী টেপৰ পানীটো সোনকালে আমাক যোগান কৰি দিয়ক এতিয়া আৰু সময়মতে পানী দিব লাগে আৰু পানীটো স্পীডটো অলপ বঢ়াব লাগে যেন চবেই পানীটো পায় চবেই পানীটো অলপকৈ পায় কিছুমান জেগাত দেখোঁ পানী নাহে খালি টেপটো লগাইহে থৈছে আৰু বোলে ঘৰে ঘৰে পানী দিব চবকে বোলে ঘৰে ঘৰে পানী দিব এইটো কি হৈছে 3 টাইম পানী দিয়ে আমাৰ ইয়াত এক টাইম পানী দিব কিয় নোৱাৰে আগতেতো পানী দিছিলে এতিয়াহে নহ'লে ইয়াত তলা মাৰি দিলে হয় যদি পানী দিবই নোৱাৰে তেনেহ'লে তলা মাৰি দিয়ক ইমান পানীৰ কাৰণে অসুবিধা হৈছে কিমান কম অফিচলৈ কেইবাৰকৈ গৈছোঁ কিবা এটাতো চলিউশ্যন দিব লাগে না কলিয়াবৰৰ পৰা মণিলাল গুপ্তাৰ ৰিপৰ্ট NEView আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা
গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।